ব্ৰইলাৰ মাংসৰ ৰেচিপি হয়তো আপোনালোকে বহু দেখিছে। আজি অলপ বেলেগ ধৰণৰ ৰেচিপি লৈ আহিছোঁ। আজি বনোৱা হ'ব মহৰ দৈ খতি, খাটি মহৰ দৈ খতি বনোৱা হ'ব ব্ৰইলাৰ মাংস। এয়া ব্ৰইলাৰ মাংস লৈ লোৱা হৈছে 1 কেজি মান। কুকাৰত বইল হ'বৰ বাবে দি দিয়া হৈছে। যিহেতু ব্ৰইলাৰ মাংসৰ যি ব্ৰইলাৰ ফাৰ্মসমূহ আছে সেইসমূহত বহু মেডিচিন দিয়ে, সেইবাবে আমি ব্ৰইলাৰ মাংস খোৱাৰ আগত বইল কৰি লোৱাটো ভাল। সেইবাবে আপোনালোকৰ কাষলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিছোঁ। এয়া বাতিত থৈ দিয়া আছে মহৰ দৈ আৰু আদা নহৰু পেষ্ট। এয়া ব্ৰইলাৰ মাংসখিনি বইল হৈ পৰিল। দেখিব পাইছে আপোনালোকে কি এটা পানী ওলাই পৰিছে, তেল ওলাই পৰিছে। অপকাৰ কৰিবও পাৰে ব্ৰইলাৰ মাংসই বেছি খালে, যিহেতু সেইবাবে বেছি খাওক, বইল কৰি খাওক। অপকাৰ কেতিয়াও নকৰে ব্ৰইলাৰ মাংসই। চাব পাৰে কি ধৰণৰ পানী এটা ওলাই পৰিছে। এয়া আদা নহৰু পেষ্ট, এটা জলকীয়া আছে, বিলাহীৰ পেষ্ট, লগতে মহৰ দৈ, খাটি মহৰ দৈ সৈতে বনোৱা হ'ব আজিৰ ব্ৰইলাৰ মাংস। কেৰাহী পাতি দিয়াৰ পিছত তেল দি দিয়া হ'ল। তেলখিনি গৰম হওক। গৰম হোৱাৰ লগে লগে দিয়া হ'ব তেজপাত দি দিয়া হৈছে। তেজপাতখিনি অলপ টাইম লৰাই ল'ব লাগিব আৰু ৰঙচুৱা কৰি লোৱাৰ পিছতে আদা নহৰু পেষ্ট সুন্দৰভাৱে দি দিয়া হৈছে। চাওক কেনেধৰণে দি দিয়া হৈছে। অলপ টাইম ভাজি ল'ব লাগিব, 15-20 মিনিট। যিহেতু অলপমান কষ্ট কৰিলেহে খাবলৈ সোৱাদ হ'ব, সেইবাবে আপোনালোকৰ কাষলৈ আজি এনে ধৰণৰ ভিডিঅ'টি লৈ আহিছোঁ। অলপমান দিয়া হৈছে নিমখ সোৱাদৰ বাবে। 15-20 মিনিটমান ভজা হৈছে আদা নহৰু পেষ্টৰ মছলাটো, আৰু লগতে দিয়া হ'ব বিলাহীৰ পেষ্টখিনি সুন্দৰভাৱে দি দিয়া হৈছে। ভাজি ল'ব লাগিব দুয়োটা। ইয়াকো 15-20 মিনিট টাইম ভাজি লোৱা হৈছে, যিহেতু ভাজিলেহে খাবলৈ সোৱাদ হ'ব। দিয়া হৈছে অলপমান পানী শুকাই গৈছিলে, সেইবাবে অকণমান গৰম পানী দিয়া হৈছে, ঠাণ্ডা পানী ব্যৱহাৰ কৰা হোৱা নাই। আৰু লগতে দিয়া হৈছে হালধি কালাৰৰ বাবে, নিমখ দিয়া হৈছিলে সোৱাদৰ বাবে, আৰু হালধি দিয়া হৈছে কালাৰৰ বাবে। দুইটা নহ'লে আচলতে জুতি আৰু সোৱাদ নাহে, নহয় জানো? এয়া দৈখিনি চাওক, মহৰ দৈখিনি, খাটি মহৰ দৈ দি আজি বনোৱা হৈছে ব্ৰইলাৰ মাংস। আজিৰ যি ৰেচিপিটো আপোনালোকৰ কাষলৈ শ্বেয়াৰ কৰি দিছোঁ, কেনে লাগিছে জনাবলৈ নাপাহৰিব। যিহেতু এনেধৰণে আজিকালি বনাবলৈ ল'লোঁ, আপোনালোকৰ কাষলৈও শ্বেয়াৰ কৰি দিছোঁ। নিজে বনাইছোঁ, ব্ৰইলাৰ মাংস কিনি আনিলোঁ, নিজে বনাইছোঁ আৰু খাওঁ, আপোনালোককো দেখুৱাওঁ বুলি ভাবিলোঁ। 2টা নহৰু দিয়া হৈছে। নহৰু দিলে খাবলৈ বিশেষ সোৱাদ লাগে, সেইবাবে নহৰু দিয়া হৈছে। তাৰ ভিতৰত ফ্লেভাৰটো সোমাই যায়, সেইবাবে মছলা আৰু মাংসৰ ফ্লেভাৰটো নহৰুত সোমাই যায়, সেইবাবে দিয়া হৈছে নহৰু। মছলা ৰেডি হৈ পৰিল। লগতে দিয়া হৈছে ব্ৰইলাৰ মাংসখিনি বইল কৰি থোৱা, সুন্দৰভাৱে লৰাই পকৰাই লোৱা হৈছে। অলপমান দেখিব পাৰিছে আপোনালোকে, সুন্দৰভাৱে লৰাই লোৱাৰ পিছৰ এয়া দৃশ্য। পানী এটা ওলাই পৰিছে। গেছৰ ফ্লেম ল' কৰি এতিয়া সিজাব লাগিব। লগতে বইল আলু দিয়া হৈছে, সুন্দৰভাৱে লৰাই লোৱা হৈছে। মিনিমাম 1-1.5 ঘণ্টামান কুক কৰাৰ পিছতহে সুন্দৰ এটা সোৱাদ আহে। দিয়া হ'ল মছলা, জিৰা মছলা দিয়া হ'ল, এভৰিডে জিৰা মছলা, লগতে এভৰিডে মিট মছলা দিয়া হ'ল। সুন্দৰভাৱে পানী অকণ দি দিয়া হৈছে। গৰম পানী ব্যৱহাৰ কৰা হৈছে, ঠাণ্ডা পানী ব্যৱহাৰ কৰা হোৱা নাই। চাব পাৰিছে কি সুন্দৰ এটা কালাৰ আহি পৰিছে। লাহে লাহে পানীটো অকণ শুহক, তেতিয়াহে ইয়াৰ আচল কালাৰ ওলাই পৰিছে, দেখিব পাৰিছে। অলপমান 20-25 মিনিটমান ঢাকনা মাৰি দিয়া হৈছে। 20-25 মিনিটৰ পিছত ঢাকনা উদঙাই লোৱা হৈছে। ইতিমধ্যে মাংস আৰু আলুখিনি সুন্দৰভাৱে সিজিবলৈও ধৰিছে, কালাৰো অলপ বেলেগ ধৰণৰ আহি পৰিছে। আৰু অকণমান টাইম সিজাৰ পিছতে ইতিমধ্যে আমাৰ ব্ৰইলাৰ মাংসখিনি হৈ পৰিছে। খাটি মহৰ দৈ দি বনোৱা আজি এয়া ব্ৰইলাৰ মাংস আপোনালোকৰ কাষলৈ শ্বেয়াৰ কৰিলোঁ। যদিহে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই ভাল লাগিছে, লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পুনৰবাৰ আপোনালোকক মা আছাম ভিডিঅ'লৈ স্বাগতম জনালোঁ। এয়া ভাত সুন্দৰভাৱে এসাঁজ খোৱা হওক। এয়া মাংসখিনি, ব্ৰইলাৰ মাংসখিনি খাটি মহৰ দৈ দি বনোৱা। এয়া মাছ আছে, সৰু মাছ, লগতে আছে মাটি দাইল।